জাতিৰ বাবে খাটি খোৱা শ্ৰমিকৰ বাবে গীত গাই গাই আধা বয়সতে তেওঁ গুচি গ'ল। হয়, ৰাজীৱ শদিয়া ওৰফে ধাদু গগৈৰ বাসগৃহত উপস্থিত হ'ল বিধায়ক অখিল গগৈ। ৰাজীৱ শদিয়াৰ পত্নীক সাক্ষাৎ কৰে, লগতে পৰিয়ালৰ লোককো সাক্ষাৎ কৰে বিধায়কগৰাকীয়ে। আৰু অৰ্কিড উদ্যানৰ তৰফৰ পৰা 1 লাখ টকাৰ চেক প্ৰদান কৰাৰ লগতে অখিল গগৈয়ে নিজাববীয়াকৈ 1 লাখ টকাৰ সাহায্য প্ৰদান কৰে ৰাজীৱ শদিয়াৰ দুৰ্ভগীয়া পত্নীক। আৰু ইয়াৰ লগতে যিটো আচলতে স্মৃতি সৌধ বা য'ত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছে সমাধিক্ষেত্ৰ, সেই সমাধিক্ষেত্ৰ নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে বিধায়ক অখিল গগৈয়ে। আৰু ৰাজীৱ শদিয়াৰ পত্নী বা পৰিয়ালৰ অনুমতি সাপেক্ষে ৰাজীৱ শদিয়াৰ যিগৰাকী 6 বছৰীয়া কণমানি সন্তান আছে, তেওঁৰ পঢ়া শুনাৰ দায়িত্ব ল'ব বুলিও অখিল গগৈয়ে ঘোষণা কৰাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ৰাজীৱ শদিয়াৰ পত্নীক যাতে এটা চৰকাৰী চাকৰি প্ৰদান কৰে তাৰ বাবেও অনুৰোধ জনায় বিধায়ক অখিল গগৈয়ে। আমাৰ হাতত অখিল গগৈয়ে ৰাজীৱ শদিয়াৰ বাসগৃহত উপস্থিত হৈ কি মন্তব্য কৰিছিল সংবাদ মাধ্যমৰ আগত, সমগ্ৰ ভিডিঅ'টো আছে, আমি এই মুহূৰ্তত আপোনালোকৰ বুলি আগবঢ়াইছোঁ। ৰাজীৱ শদিয়া অসমৰ জনগণৰ এজন শিল্পী আছিলে, মানুহৰ শিল্পী। ৰাজীৱ শদিয়াই অসমৰ আটাইতকৈ সংকটৰ অৱস্থাত, জাতীয় সংকটৰ সময়ত, বিশেষকৈ কা আন্দোলনত যি ধৰণে ভাৰত ৰাষ্ট্ৰই অসমীয়া জাতিক একেবাৰে চেপা দি ধৰিব খুজিছিলে, সেই আটাইবিলাক সংকটৰ সময়ত ৰাজীৱ শদিয়াক আমি দেখিছিলোঁ যে তেওঁ এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে, শিল্পী হিচাপে এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে। ৰাজীৱ শদিয়াই মই জীৱনত লগ পোৱা সেইজন মানুহ, যিজন মানুহে সেই সংকটৰ সময়ত আটাইতকৈ ওচৰৰ পৰা শিল্পী হিচাপে ভূমিকা পালন কৰিছিলে, জনগণৰ ওচৰৰ পৰা। যেতিয়া সকলো মানুহ আমাৰ পৰা আঁতৰি গৈছিলে, আমাৰ পৰা মানে যেতিয়া কা আন্দোলনত আমাক গ্ৰেপ্তাৰ কৰিছিলে, NIA গ্ৰেপ্তাৰ কৰিছিলে, UAPAত আমাক গ্ৰেপ্তাৰ কৰা হৈছিলে, ৰাষ্ট্ৰদ্ৰোহী ৰূপে ঘোষণা কৰা হৈছিলে, সেই সময়খিনিত আমি দেখিছিলোঁ যে ৰাজীৱ শদিয়াই তেতিয়াও অখিল ককাইদেউক মুক্তি দিব লাগে বুলি বীৰদৰ্পে গীত গাইছিলে, আৰু গীত গোৱাই নহয় নিজৰ মুখেৰেও কৈছিলে যে অখিল গগৈক মুক্তি দিয়ক। গতিকে তাৰ পাছত তেওঁ জয়াই অসম ধ্বনি দিছিলে। তেনেকুৱা এজন শিল্পী যি আন কাৰোলৈ ভয় কৰা নাছিলে, ৰাষ্ট্ৰৰ ওচৰত নতজানু হোৱা নাছিলে, আন বহু শিল্পীৰ নিচিনাকৈ বিক্ৰী যোৱা নাছিলে। আৰু সেইকাৰণে তেওঁ ঘৰ দুৱাৰ দেখিলে আপোনালোকে গম পাব যে ৰাজীৱ শদিয়া কোন হয়। মই এই মুহূৰ্তত এটাই কথা ক'ব খোজোঁ যে আমি সকলোৱে মিলি ৰাজীৱ শদিয়াৰ স্মৃতি সুৰক্ষিত কৰিব লাগিব। তাৰ কাৰণে ইতিমধ্যে ষ্টেট লেভেলত এখন কমিটিও হ'বলৈ গৈ আছে বা ইতিমধ্যে হৈছে। আৰু তাৰোপৰিও তেখেতৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ পাতিবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। বিধায়ক হিচাপে মোৰ দৰমহাৰ 1 লাখ টকা এটা আৰু কাজিৰঙা অৰ্কিড পাৰ্কৰ পৰা আন 1 লাখ টকাৰ এখন চেক ইতিমধ্যে প্ৰদান কৰা হৈছে। আৰু বাকী ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ দায়িত্ব আমি গ্ৰহণ কৰিছোঁ। লগতে তেওঁৰ পত্নীৰ কাৰণে এটা সংস্থাপনৰ কাৰণে কি ব্যৱস্থা কৰিব পাৰি তাৰ কাৰণে দায়িত্ব সহকাৰে আমি কাম কাজ আগবঢ়াব খুজিছোঁ। সেই আটাইবিলাক দিশ আগবঢ়াই লৈ যোৱা হৈছে আৰু ল'ৰাটোৰ দায়িত্ব গ্ৰহণ কৰিবলৈও ঠিক ঠাক কৰা হৈছে। মই সকলো অসমবাসী ৰাইজৰ পৰা সহযোগিতা বিচাৰিছোঁ। আশা কৰোঁ অসমবাসী ৰাইজৰ সহযোগত আমি ৰাজীৱ শদিয়াৰ স্মৃতি সুৰক্ষিত কৰিব পাৰিম। এজন গণশিল্পী, এজন জনতাৰ শিল্পীক আমি সঁচাকৈ অসমৰ মানুহৰ মাজত জীয়াই ৰাখিব পাৰিম। মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি এখন চিঠি দিম আৰু নিজে সাক্ষাৎ কৰিও ক'ম যে ৰাজীৱ শদিয়াৰ পত্নীক এটা চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে। কিন্তু যেতিয়ালৈকে নহয় তেতিয়ালৈকে আমি নিজেই দায়িত্ব গ্ৰহণ কৰিম আৰু ল'ৰাটোক পঢ়ুৱাৰো দায়িত্ব গ্ৰহণ কৰিম। কিন্তু পৰিয়ালৰ লগত মই পাতি ল'ব লাগিব খুব ভালকৈ, পৰিয়ালৰ লগত কথা পাতি কি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু কেনেকৈ কৰাটো বিচাৰে, কোনে কৰাটো বিচাৰে, এই গোটেই কথাবিলাক পতাৰ পাছত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। নিশ্চয়কৈ জাতিৰ হকে গীত গোৱা এগৰাকী
শিল্পী আধা বয়সতে জীৱন বাটৰ নাট সামৰি গুচি গ'ল সকলোকে কন্দুৱাই। আজি তেওঁ খাটি খোৱা লোকসকলৰ বাবে গীত গাইছিল, আজি অসমীয়া জাতিটো ৰক্ষা কৰিবৰ বাবে তেওঁ গীত গাইছিল, অসমীয়া জাতিটোক জাগ্ৰত কৰিবলৈ গীত গাইছিল। কিন্তু জীৱনৰ বন্তি গছি নুমাই গ'ল ধাদু গগৈ ওৰফে ৰাজীৱ শদিয়াৰ। আৰু মৃত্যুৰ পিছত সহস্ৰাধিক লোকে শেষ বিদায় জনালে বা শেষ শ্ৰদ্ধাঞ্জলি জনালে ৰাজীৱ শদিয়াক। আৰু এয়া তেওঁৰ এক ডাঙৰ প্ৰাপ্তি, কিয়নো জীৱনকালত খাটি খোৱা লোকৰ বাবে গান গাই অসমীয়া জাতিটোক জাগ্ৰত কৰিবলৈ চেষ্টা কৰি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শাসক পক্ষৰ বিপক্ষে বা বিৰুদ্ধে মুকলি মুৰীয়াকৈ তেওঁ গীত গাইছিল। তেওঁ বিক্ৰী নগ'ল। অন্য এচাম সুযোগ সন্ধানী নামধাৰী শিল্পীৰ নিচিনাকৈ কিন্তু তেওঁ বিক্ৰী যোৱা নাছিল। তেওঁ কৈছিল তেওঁ কেতিয়াও বিজেপিত যোগদান নকৰে আৰু তেওঁৰ আৰ্থিক অৱস্থাও ইমান সচ্ছল নাছিল। আৰু তেওঁ ডিবি ফেক্টে যি তেওঁক এটা বঁটা প্ৰদান কৰিছিল গুৱাহাটী প্ৰেছ ক্লাবত, সেই বঁটা ল'বলৈ আহিবৰ বাবেও তেওঁৰ হাতত ধনৰ অভাৱ আছিল। ডিকেপি ফেক্ট আচলতে ডিকেপি ফেক্টে যি বঁটা প্ৰদান অনুষ্ঠান আয়োজন কৰিছিল তাৰ বাবে তেওঁৰ ধনৰ অভাৱ আছিল শিল্পীগৰাকীৰ। আৰু সেই কথা তেওঁ হোৱাটছএপ যোগে ডিকেপি ফেক্টৰ স্বত্বাধিকাৰীক সেই কথা জনাইছিল। আৰু তেওঁ পইচা প্ৰেৰণ কৰিলে আহিব পাৰিব নেকি বুলি স্বত্বাধিকাৰীয়ে সুধিছিল, যদিও তেওঁ আহিব নোৱাৰিলে অৱশেষত। কিন্তু এইগৰাকী শিল্পীয়ে মুকলি মুৰীয়াকৈ তেওঁৰ মনত থকা প্ৰতিটো শব্দ প্ৰতিটো কথা সেয়া ৰাইজলৈ বুলি আগবঢ়াই দিছিল। আৰু অসমীয়া জাতিটোক জাগ্ৰত কৰিবৰ কাৰণে আজি বহিৰাগত বনিয়াৰ যি দপদপনি তাৰ বিৰুদ্ধে কিন্তু তেওঁ অতি সুন্দৰভাৱে গীত পৰিৱেশন কৰিছে। আৰু ইতিমধ্যে জ্যেষ্ঠ সাংবাদিক তথা এটা ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানৰ মুখ্য সম্পাদক মনোজ গোস্বামী ডাঙৰীয়ায়ো যি কণমানি ধাদু গগৈ ওৰফে ৰাজীৱ শদিয়াৰ কণমানিটোৰ পঢ়া শুনাৰ দায়িত্ব ইতিমধ্যে লৈছে বুলি আমি জানিব পাৰিছোঁ। আৰু বিভিন্নজনে আৰ্থিকভাৱে ৰাজীৱ শদিয়াৰ পত্নীক সহায় সহযোগিতা বা সাহায্য আগবঢ়াইছে। নিশ্চয়কৈ অসমবাসীয়ে ৰাজীৱ শদিয়াক জীয়াই ৰাখিব লাগিব। তেওঁ দৈহিকভাৱে মৃত্যু হ'ব পাৰে, কিন্তু ৰাজীৱ শদিয়াৰ যি কৰ্মৰাজি সেই কৰ্মৰাজিক আমি জীয়াই ৰাখিব লাগিব। তেওঁ প্ৰতিটো গীতেই হৃদয়স্পৰ্শী। অসমীয়া জাতিৰ প্ৰতি আকুণ্ঠ ভালপোৱা তেওঁৰ প্ৰতিটো গীতত শ্ৰমজীৱী লোকৰ যি কষ্ট বা ত্যাগ সেয়া তেওঁৰ প্ৰতিটো গীতৰ জৰিয়তে প্ৰকাশ পাইছিল। একাংশই ক'ব খুজিছে যে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ পিছতেই তেওঁৰ যি মানুহৰ সমাগম আচলতে দেখুৱাই প্ৰমাণ কৰিলে যে বেলেগকৈ বা পৃথককৈ একো কৰিব নালাগে জাতিটোৰ কাৰণে। যদি সদায় জাতিৰ পক্ষত থিয় দিয়ে নিজৰ স্থিতিত যদি অটল থাকে, নিশ্চয় মৃত্যুৰ সময়ত এক ডাঙৰ প্ৰাপ্তি বা আশীৰ্বাদ মৰম চেনেহ লাভ কৰিবলৈ সক্ষম হয় সকলো। আৰু একাংশ নামধাৰী নামী দামী শিল্পীৰো আজি সেইগৰাকী শিল্পীক ৰাজীৱ শদিয়াক মৃত্যুৰ পিছত শ্ৰদ্ধাঞ্জলি জনাবলৈ হাত কপা দেখিবলৈ পোৱা গ'ল। বহুতে নজনালে আৰু অৱশেষত 48 ঘণ্টা পাৰ হৈ যোৱাৰ পিছত যুৱ প্ৰজন্মৰ হাৰ্থপ বুলি যাক কোৱা হয় জুবিন গাৰ্গে ৰিপ ব্ৰাদাৰ বুলি এটা ফেচবুক পোষ্ট দিয়া দেখিবলৈ পোৱা গ'ল। কিন্তু এতিয়াও বহুকেইজন নামধাৰী শিল্পীয়ে বা বহুকেইজন সংগীত শিল্পীয়ে ৰাজীৱ শদিয়ালৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা কিন্তু এই মুহূৰ্তলৈকে দেখা নাপালোঁ। বাৰু সেয়া যি নহওক, আমি পুনৰ এবাৰ জনাইছোঁ বিধায়ক অখিল গগৈয়ে নিজাববীয়াকৈ 1 লাখ টকা আৰু অৰ্কিড উদ্যানৰ তৰফৰ পৰা 1 লাখ টকাৰ চেক ৰাজীৱ শদিয়াৰ দুৰ্ভগীয়া পত্নীলৈ বুলি আগবঢ়াইছে। আৰু যিটো সমাধিক্ষেত্ৰ ৰাজীৱ শদিয়াক য'ত
অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছিল সেই সমাধিক্ষেত্ৰ নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বিধায়ক অখিল গগৈয়ে আৰু পৰিয়ালৰ অনুমতি সাপেক্ষে সন্তানটিৰ 6 বছৰীয়া সন্তানটিৰ পঢ়া শুনাৰ দায়িত্বও ল'ম বুলি কিন্তু ইতিমধ্যে ঘোষণা কৰিছে বিধায়ক অখিল গগৈয়ে আৰু ইয়াৰ লগতে তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যাতে ৰাজীৱ সদিয়াৰ যিগৰাকী পত্নী দুৰ্ভগীয়া পত্নীক যাতে এটা চৰকাৰী চাকৰি যাতে প্ৰদান কৰে তাৰ বাবেও কিন্তু আহ্বান জনোৱা দেখা গ'ল বিধায়ক অখিল গগৈয়ে। ধন্যবাদ।